মই সপ্তাহমান জনাইছোঁ মই ক'বলগীয়া কথাখিনি এইটোৱে হ'ল আজি এজনী ছোৱালী উলিয়াই দিবলৈ হ'লে আমাৰ পৰম্পৰা হিচাপে চকলং বুলি কয় বিধি অনুসৰি চকলং বুলি কয় চকলং বুলি ক'লে মানে তেতিয়া কি হয় পূৰ্ণাংগ চকলং অনিষ্ট্ৰীয়া চকলং থাকে হয় না নহয় ৰাইজ অনিষ্ট্ৰীয়া কৰিলেও সেইখন দেওবান বুলি ক'ব দেই পূৰ্ণাংগ কৰিলে চকলং বুলি ক'ব যিজনে এইবোৰ কাম চাম কৰিছিলে তাক পাং মলুং বুলি কয় এজন পাং মলুং মানে এইখিনি হ'ল মুখ্য মলুং এইকেইজন এজন পাং মলুং তেওঁ কামবোৰ কৰিছে তাৰমানে এখন আগতে অসমীয়া কৈছিলে বৌবিয়া বুলি কৈছিলে এতিয়া আমাৰ টাই ভাষাত চকলং বুলি কয় আমাৰ টাই ভাষাত তো এই ছোৱালীজনীক চকলং পাতি দিবলৈ হ'লে পূৰ্ণাংগ নীতিৰে তেতিয়া কৰিব লাগিব তেওঁ প্ৰথমে আমি ৰিক্ষণ কৰিব লাগিব তাৰমানে খন তুলিব লাগিব খন তোলা আমি আয়ু তোলা বুলি নকওঁ খন তোলা আমি এতিয়া সেইটোলৈ আহিছোঁ খন তুলিবলৈ যে খন তোলা আচল কথাটো হ'ল কি কেতিয়াবা ছোৱালীজনী অশুভ হৈ থাকিব পাৰে কিবা দুখ থাকিব পাৰে কিবা অমংগল থাকিব পাৰে গতিকে সেই ছোৱালীজনীক মাক বাপেকে ভাবে যে মই ছোৱালীজনীক সম্পূৰ্ণ নিকা কৰি মই ল'ৰাটোক মই চমজাব পাৰিলে ভাল বুলি ভাবে মাক বাপেকে তা এই ৰিক্ষণ মুখন বুলি ক'লে এখন মাইহাং সজোৱা হয় তাত কিছু দ্ৰব্য যেনেকৈ মগুমা লোকলাও পানী তামোল পাণ চাকি শলিতা এনেকৈ কল এনেকৈ কৰি কণীটো এইটোতো আমাৰ পৰম্পৰা আমি এইটো পৰম্পৰা যে এইবিলাক সামগ্ৰী দি আমি এই ৰিক্ষণ মুখন পূজাটো বা পৰম্পৰাটো কৰোঁ ইয়াত গোৱা বোৱাৰ নীতি নিয়ম আছে আমাৰ টাই ভাষাত ক'ব লন বুলি কয় গোৱা বোৱা লন আছে সেইমতে গাই যাব লাগিব এই ৰিক্ষণ কৰিবলৈ যাওঁতে তেতিয়া গাঁৱৰ জ্ঞাতিসকলে গোপিনীসকলে বা ভকতসকলে মনুসকলে পানীৰ জুৱলিত গৈ পানীক ক'ব আমাৰ টাই ভাষাত খাওখাম বুলি ক'ব খাওখামক পানী খোজেগৈ আয়ু খোজেগৈ খাওখামক পানী খুজিব যাওঁতে আয়ু খুজিব যাওঁতে তেতিয়া খেকচাও কৰা হয় খেকচাও মানে জাকৈ মাৰিব জাকৈ মাৰি যিকেইটা বস্তু আহে তাত সেই বস্তুকেইটাকে এই আমাৰ যিজনী উলিয়াই দিবলগীয়া ছোৱালীজনী তাক কাউৰীয়ে কৰোঁতেই সেই ভাত সাজে তাক খুৱাব লাগে এই আঞ্জাখিনি খুৱাব লাগে সেইকাৰণে পানী তোলা হয় ভাল লাগিলে আজি আহি আৰু আহোমসকলৰ চকলং পথাৰে কেনেকৈ বিয়া পতা হয় আজি প্ৰথম যিটো নিয়ম নীতি হয় সেইখিনি আপোনালোকক দেখুৱালোঁ আৰু নেক্সট মানে ছোৱালীজনী গা ধুৱাবৰ কাৰণে পানীৰ পৰা পানী খুজি আনি সহ গোপিনী আৰু ভকত সকলোৱে পানী খুজি আনি তেতিয়া সেই পানীৰে পানী কাটি সেই পানীখিনি পানীৰ লগত মিক্স কৰি পানী কাটি কইনাজনীক গা ধুৱাব গা ধোৱাৰ বিয়াৰ আগদিনা গা পা ধুৱাই গাঁৱৰ জ্ঞাতিসকলে গোপিনীসকলে গা পা ধুৱাই কি কৰি নিয়ম নীতিৰে তাক আকৌ তাক কইনা মৰণত বহাব পিন্ধাই বহাই কইনা মৰণটো বেলেগকৈ আছে চকলৰ মৰণটো বেলেগ তেতিয়া সেই মৰণতে কইনাজনীক ৰাইজে চাবহি কইনা চাবহি বহুত নিয়ম আছে আৰু এইখিনি চকলং পথাৰে কৰা নিয়ম আপোনালোকে পিছৰ ভিডিঅ'বিলাকত বাকীখিনি দেখিবলৈ পাব ধন্যবাদ আমাৰ ভতিজী ছোৱালী হয় আৰু আপোনালোকে আশীৰ্বাদ কৰিব তাইৰে বিয়া চকলং পথাৰে বিয়াখন পতা হৈছে গতিকে আজি আমিও আহিলোঁ নিজৰ ঘৰখন এৰি বেলেগৰ ঘৰলৈ যোৱা এটা দুখ এটা থাকে আৰু কিন্তু কি কৰিব ছোৱালী মানুহৰ উপায় নাই যাবই লাগিব